আজি 28 জানুৱাৰী কৃষক শ্বহীদ দিৱস। ঐতিহাসিক পথৰুঘাটত 1894 চনত সাতকুৰি কৃষকে শ্বহীদ হৈছিলে। ব্ৰিটিছৰ খাজনা বৃদ্ধি আৰু শাসন আৰু শোষণৰ বিৰুদ্ধে এই অঞ্চলৰ হিন্দু মুছলিম উভয়ে এই ব্ৰিটিছ চৰকাৰৰ যি বৰ্ধিত খাজনা বৃদ্ধি তাৰ প্ৰতিবাদ কৰিবলৈ আহি অৰুণাচল গুলিত নিহত হৈছিলে, শ্বহীদ হৈছিলে। প্ৰতি বছৰে এই তাৰিখটো 28 জানুৱাৰী তাৰিখটো কৃষক শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হৈছে। এইবুলি জিলা প্ৰশাসনৰ উদ্যোগত 28 জানুৱাৰী কৃষক শ্বহীদ দিৱস পালন কৰা হৈছে। এয়া আজি ৰাতিপুৱাৰ পৰা এই অনুষ্ঠানভাগি অনুষ্ঠিত হৈ আছে। ইতিমধ্যে যথেষ্ট সংখ্যক ব্যক্তি আহিছে, মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাইছে। আমি কথা পাতিম। আমাৰ সৈতে উপস্থিত আছে এগৰাকী কৃষক শ্বহীদ পৰিয়াল উপস্থিত আছে। আপুনি এজন শ্বহীদৰ পৰিয়াল, কেনে আজি প্ৰকৃতাৰ্থত ক'ব গ'লে আজি আমাৰ অন্তৰাত্মা এনেকুৱা ধৰণৰ এটা আনন্দত উৎফুল্লিত হৈ আছে, যিহেতুকে আমাৰ আজোককাই ইয়াত দেশৰ হকে প্ৰাণ আহুতি দি ইয়াত শুই আছে। আৰু এই শ্বহীদ বেদীত আজি পুষ্পাঞ্জলি বা শ্বহীদ দিৱসৰ প্ৰাক মুহূৰ্তত আজি এমাহ ধৰি আমি উদ্গ্ৰীৱ হৈ আছিলো আজিৰ দিনটোৰ কাৰণে। আজি সমবেত সকলো ৰাইজে যেনেধৰণে আমাৰ আজোককা খাতক শ্ৰদ্ধাঞ্জলি জনালে, তেওঁলোকক স্মৰণ কৰিলে, তাৰ বাবে আমি অতি উৎফুল্লিত আৰু অতি আনন্দিত হৈছো। আৰু আমাৰ অন্তৰাত্মাই এটাই কথা কৈছে যে এনেধৰণে দেশৰ হকে প্ৰাণ আহুতি দিয়া পুৰুষক যদি আমি সন্মান নিদিওঁ, তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্ম বা আমাৰ বৰ্তমানৰ পৰ্যায়ত মানুহৰ যথেষ্ট অভিভাৱক কৰিব। গতিকে এই কথাটোৱে আজি ৰাইজে সমবেত হৈ আহি যেনেধৰণে কৰিছে, মই যথেষ্ট আনন্দিত হৈছো। আৰু লগতে এই প্ৰাক মুহূৰ্তৰ পৰা মই অসম চৰকাৰ তথা ভাৰত চৰকাৰ সকলোকে এটা আহ্বান জনাব বিচাৰিছো যে এই পথৰুঘাটৰ যি শ্বহীদ, এই শ্বহীদ পৃথিৱীত বিৰল। ইয়াত হিন্দু মুছলিমৰ এক ঐক্য সংহতিৰ প্ৰতীক আজি পথৰুঘাটত পৃথিৱীৰ ভিতৰতে জিলিকি আছে। গতিকে আপোনালোকে আগবাঢ়ি আহক, এই পথৰুঘাটৰ ভৱিষ্যত প্ৰতিষ্ঠা কৰক আৰু শ্বহীদ পৰিয়ালখিনিক অন্ততঃ অলপ মান্যতা মৰ্যাদা প্ৰদান কৰাৰ ব্যৱস্থা কৰক। ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ সৈতে উপস্থিত আছে অন্য এজন ব্যক্তি যি আজি কৃষক শ্বহীদ দিৱসৰ উদযাপনৰ সৈতে জড়িত আছে, ধীৰেন্দ্ৰনাথ ডেকাদেৱ। হয়, পথৰুঘাটৰ যি কৃষক শ্বহীদ দিৱস আমি উদযাপন কৰি আহিছো। আচলতে পথৰুঘাটবাসীৰ ইয়াৰ পূৰ্বপুৰুষৰ তেজ আমাৰ দেহত বা শৰীৰত প্ৰবাহমান হৈ আছে। তেখেতসকলৰ যি পুণ্যাত্মা মহাত্মা দেশপ্ৰেম যি, আৰু দেশপ্ৰেমৰ কাৰণে যি ব্ৰিটিছৰ বিৰুদ্ধে খাজানাৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰায় 7 কোটিৰো অধিক, আচলতে আমি যদিও 7 কোটি বুলি কওঁ তাৰো অধিক লোকে প্ৰাণ আহুতি দিছিল আৰু যথেষ্ট সংখ্যক ব্যক্তি আহত হৈছিল। গতিকে নিঃসন্দেহে আমি ক'ব পাৰো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এটা পদক্ষেপ এই পথৰুঘাটৰ পৰা দৰং জিলা বা অসমৰ পৰা লোৱা হৈছিল। এনে ক্ষেত্ৰত আমি প্ৰতিগৰাকী আত্মাক বা প্ৰতিগৰাকী ব্যক্তিক আমি শ্ৰদ্ধাৰে প্ৰতি বছৰে স্মৰণ কৰি যাওঁ। আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। বিগত বছৰবোৰত আমি 28 জানুৱাৰী তাৰিখত কৰিছিলো যদিও এইবাৰ পিছত 3 দিনীয়াকৈ আমি কৰাৰ ব্যৱস্থাটো কৰিছো। আজি মূল কাৰ্যসূচী আমাৰ ইতিমধ্যে চৰিত্ৰপণ হৈ গ'ল। ইয়াৰ পিছত আমাৰ মুকলি সভা আছে। ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ সৈতে উদযাপন সমিতিৰ সভাপতি তথা আমাৰ চিপাঝাৰৰ সন্মানী বিধায়ক আছে। হয়, এই অনুষ্ঠান আজি আমাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিধায়ক মহোদয়ৰ পৰা জানিব হৈছে যে 3টা দিনত তেখেতসকলৰ অপাৰ চেষ্টাত এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই এটা কথা ক'ব খুজিছো যে এই প্ৰতি বছৰে যিটো নেকি কৃষক শ্বহীদ দিৱস পতা হয়, এটা গতানুগতিক কাৰবাৰ হৈ আছে। কিন্তু আমি এই গতানুগতিক পৰা আমি কি কৰিছো যে ইয়াৰ নাইকিয়া কৰি আমি 26 তাৰিখে গণৰাজ্য দিৱসৰ দিনাখনৰ পৰাই আমি এই অনুষ্ঠান আয়োজনৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰিছো, আৰু সেই ব্যৱস্থা যোৱাবেলিৰ পৰা আমি এইবাৰ এটা সৰ্বাত্মকভাৱে আমি পালন কৰিছো। লগে লগে আপোনালোকে নিশ্চয় জ্ঞাত যে আমি যোৱা গণৰাজ্য দিৱসৰ দিনাখন আমাৰ জনপ্ৰিয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি ঐতিহ্যমণ্ডিত বিয়াপাৰাত য'ত 26 গৰাকী মুক্তিযোদ্ধা আছে তাতেই আমি অনুষ্ঠানৰ প্ৰথম আয়োজন কৰিছিলো। আৰু সেই অনুষ্ঠানৰ পিছতেই আমাৰ কালি আপোনালোকে মন কৰিছে যে কালি আমাৰ এটা বিশেষ ধৰণৰ কুইজ প্ৰতিযোগিতা পথৰুঘাটৰ ৰণত লৈ পেলাই, তাৰপিছত আমাৰ যিসকল মানে লোকশিল্পী, যিসকল সাহিত্যিক, ভাষা সন্মান দিছো তেখেতসকলক আমি এই যিটো নেকি আমাৰ অসমীয়া ভাষা বা আমাৰ এই শ্বহীদৰ যিটো অনুষ্ঠানটোক দলিপুৰাণ নামৰ এখন লোককাব্য, যি লোককাব্য মুখে মুখে আমাৰ এইসকল শিল্পীয়ে লোকশিল্পীসকলে কি কৰিছিল, প্ৰচাৰ কৰিছিল। আটাইখিনিকে লৈ পেলাই কালি অনুষ্ঠানটো আমি সম্পন্ন কৰিছো। আৰু আজি ইতিমধ্যে পতাকা উত্তোলন হৈছে আৰু আমাৰ এই ঐতিহ্যমণ্ডিত এই সমাধিস্থলীত আমাৰ শ্বহীদ বেদীৰ ইতিমধ্যে কাৰ্য আৰম্ভ হৈ আছে। অলপ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব আৰু তাৰ পাছতেই আমাৰ
আজি ঠিক আমি 12 বজাৰ আগতেই আমি অনুষ্ঠান আমি আৰম্ভ কৰি মুকলি সভা। ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিছু উজলি উঠাৰ কিৰণ আৰম্ভ হৈছে। এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগতভাৱে আপুনি বিধায়ক হিচাপে ইয়াক কেনেধৰণে প্ৰয়াস কৰে? চাওক, মই এটা সপোন, মই শ্বহীদ পৰিয়ালৰ বংশৰে মানুহ, মোৰ এটা সপোনো আছে। এই সপোনটো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ বৰ্তমানৰ সাংসদ ডাঙৰীয়া লৈ পেলাই আমি যোৱাবেলিয়েই মাননীয় আমাৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়ক আমি লগ কৰিছিলো। আমাৰ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস বা ময়ূৰ গোস্বামী আছিলে। গতিকে মই এই কথাখিনি ক'বলৈ পাই ধন্য মানিছো যে তেখেতক লগ কৰাৰ পাছতে এটা নতুন এটা মনোৰ পাইছে। আৰু লগে লগে আপোনালোকে নিশ্চয় জানি সুখী হ'ব যে আমাৰ ডাক বিভাগে যোৱাবেলি খাম এটা উলিয়াইছিল, আৰু এইবেলি আমাৰ ডাক টিকেটৰ মানে ব্যৱস্থাটো আজি মুকলি কৰা হ'ব। আৰু এই গোটেইখিনি ক্ষেত্ৰত কিন্তু আমি মানিব লাগিব যে আমাৰ পৰম শ্ৰদ্ধাৰ সাংসদ ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আমি সকলোৱে মিলি পেলাই এই যিটো নেকি বিষয়, এই বিষয়টো সাংসদ ডাঙৰীয়াই যেনেকৈ সংকটত প্ৰতিষ্ঠা কৰিছে, একেধৰণে আমি বিধানসভাত আমি বাৰে বাৰে আমি প্ৰতিষ্ঠা কৰাৰ লাগি আছো। কিন্তু আমি এটাই কথা যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই পথৰ ঘাট উজলাবৰ কাৰণে যিখিনি কাম, সেইখিনি কামৰ ইতিমধ্যে আমি হাতে কামে কিছু কাম আগবঢ়াইছো। আশা ৰাখিছো যে আমি 2 বছৰ মানৰ ভিতৰতেই গোটেই মানে আমাৰ এই সমাধিস্থলী আৰু গোটেই আমাৰ যিটো নেকি কৃষক শ্বহীদক আমি সুন্দৰভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি উজলাবলৈ সমৰ্থ হ'ম। ধন্যবাদ বিধায়ক মহোদয়। ধন্যবাদ জ্ঞাপন কৰিছো। আমি আশা ৰাখিম কৃষক শ্বহীদ দিৱসৰ যি কাৰ্যসূচী, আজি যি 3 দিনীয়া কাৰ্যসূচীৰে কৃষক শ্বহীদ দিৱস উদযাপন কৰা হৈছিলে, আশা ৰাখিছো এই কৃষক শ্বহীদ দিৱসৰ যি কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হ'ব আৰু যি 7 কোটি কৃষক শ্বহীদ তেওঁলোকৰ আত্মাই শান্তি পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।